সমষ্টিৰ উন্নয়নৰ নমুনা কিমান আৰু দেখুৱাম দেখিলেই আপুনিও হাঁহিব সমষ্টিবাসীৰ হাহাকাৰ খবৰ নাই বিধায়িকা নন্দিতা দাসৰ জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদ সংকুল যাত্ৰা শিক্ষাৰ্থীৰ দলং নিৰ্মাণত গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ বহু আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাই ৰাইজে বিধায়িকা নন্দিতা দাসক নিষ্ঠাহীনতা আখ্যা ৰাইজৰ দক্ষিণ কামৰূপৰ সোণতলী মাহতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰু আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী পথৰ জৰাজীৰ্ণ কাঠৰ দলংখন সম্প্ৰতি যাতায়াতৰ অনুপযোগী হৈ যিকোনো মুহূৰ্তত তাজপাতৰ দৰে খহি ভয়ানক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে কিন্তু 10 বছৰ কাৰ্যকালৰ বিধায়িকা নন্দিতা দাসৰ আজি কুপতিও চকু নপৰিল অতিকৈ গুৰুত্বপূৰ্ণ সোণতলী আৰিকাটি সংযোগী দলংখনলৈ উপায়বিহীন হৈ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় লোকে এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে চৰকাৰলৈ আমাৰ এখন দলং এনেকুৱা বেয়া আমি দলঙত আহিব নোৱাৰো আমি দলঙত খোজ কাঢ়ি আহিব নোৱাৰো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুতো অসুবিধা হয় গতিকে আমি আমাৰ অসম চৰকাৰৰ ওচৰত একেবাৰে ৰিকুৱেষ্ট কৰি আছো যে আমাৰ দলংখন অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ে আমাৰ দলংখন অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ে গতিকে আমি অসম চৰকাৰৰ ওচৰত একেবাৰে ৰিকুৱেষ্ট কৰি আছো আৰু এই দলংখন যাতে কাঠৰ দিয়া বাদ দি আমাৰ এই দলংখন যদি একেবাৰে পকী বনাই দিয়ে আগত দুবাৰ এই দলংখন নিৰ্মাণ কৰিছিল এই দুবাৰ মাত্ৰ মই একেবাৰে হাইষ্ট কৈ আছো এই দলংখন যেতিয়া কাঠৰ নিৰ্মাণ কৰিছিল একেবাৰে আমাৰ এই দলংখন অতি সোনকালে পকী কৰি দিব লাগে কাৰণ এই ভঙা দলঙেদি আমি অহা যোৱা কৰিব নোৱাৰো আমাৰ বহুত অসুবিধা হৈ যায় দলংটো বহুত অসুবিধা হৈছে আমি যেতিয়া এই দলঙৰ ওপৰেদি আহো তেতিয়া পাও ভৰিটো পেচি তললৈ পৰি যাবলৈ ধৰো চৰকাৰক আহ্বান জনাইছো যাতে আমাৰ এই দলংটো পকা কৰি দিয়ে এই ক্ষেত্ৰত আমি খুবেই দুৰ্ভাগ্যজনকভাৱে ক'ব লাগিছে যে আমাৰ স্থানীয় যিটো বিধায়ক আছে নন্দিতা দাস ডাঙৰীয়ানী তেখেতে যিমান ইম্পৰ্টেণ্ট দিব লাগিছিল আজিৰ দিনতো প্ৰায় 95% তেখেতসকলে ইয়াৰ পৰা ভোট কেৰি কৰি যিহেতু MLA হৈছে তো তেখেতসকলৰ যিমানখিনি ৰেছপন্স পাব লগা আছিল সেইখিনি আমি পোৱা নাই তো সি এতিয়া উপনিৰ্বাচনত ব্যস্ত আছে থাকক এইটো লৈ আমাৰ প্ৰব্লেম নাই কিন্তু যে সমষ্টিত তেখেতসকলৰ কিবা যে জিম্মেদাৰী আছে বা দায়িত্ব আছে সেইখিনি 1% তেখেতে মানে নিষ্ঠা সহকাৰে দায়িত্বখন নিবৱা নাই তো আমি বিধায়ক ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ আপুনি অতি সোনকালে আমাৰ এই দলংখনক মেৰামতি কাম কৰক আৰু এই দলংখন যাতে ভৱিষ্যতে পাৰ্মানেণ্টলি পকীকৰণ কৰা হয় তাৰ কাৰণে আপুনি প্ৰশাসনৰ জৰিয়তে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে লওক আমি এই ৰাইজে ইয়াৰ বাবে মানে আপোনাক এটা ষ্ট্ৰং আহ্বান জনাইছোঁ ইফালে আহক আহি কিনে আমাৰ এই জাগাখিনি চাই যাওক এই বৃহত্তৰ মানুহৰ যে সমস্যা এটা হৈ গৈছে সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি বৃদ্ধ মানুহবিলাকৰ যি এটা সমস্যা হৈছে তো সেই সমস্যাটো আপোনালোকে চাই যাওক চাই কিনে ইমিডিয়েটলি এইটো দলঙৰ কাম কৰিব বুলি আমি আশাবাদী আৰু ভৱিষ্যতে যাতে এইটো পকীকৰণৰ কৰা ব্যৱস্থা মই পকীকৰণৰ কথা বাৰে বাৰে কৈছোঁ তাৰমানে এইটো পাৰ্মানেণ্ট সলিউশ্যন এটা লাগে বুলি আমি নন্দিতা দাস ডাঙৰীয়ানীক তেখেতক আহ্বান জনাইছোঁ আপুনি আহি কেনে এইখন অৱস্থা চাই যাওক আৰু ইয়াৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰক যে ইমান ইম্পৰ্টেণ্ট দলং এখন বিশেষকৈ যিবিলাক আমাৰ মাইনৰিটি অঞ্চলৰ মানুহবিলাক আছে তেখেতসকলে এইটো দলঙৰ ওপৰেদি অহা যোৱা কৰিব লাগে আৰু সিহঁতসকলে বহুত এটা হাৰাশাস্তিত ভুগিব লগা হৈছে তো মানে নন্দিতা দাস ডাঙৰীয়ানীয়ে যিমানখিনি গুৰুত্ব দিব লাগিছিল দলংখনৰ ওপৰত সেইখিনি আমি গুৰুত্ব দেখা নাই এতিয়ালৈকে চাই আছে এই দলংখন খুবেই ইম্পৰ্টেণ্ট দলং এই দলঙৰ পূব ছাইডে প্ৰায় 15-20টামান গাঁও আছে আৰু বৃহত্তৰ চৰ অঞ্চলৰ মানুহবিলাকে এইটো দলঙেৰে ওপৰেদি অহা যোৱা কৰিব লাগে আৰু পশ্চিম ছাইডে স্কুল কলেজ অফিচিয়েলি কাম বা গুৱাহাটীত যোৱাৰ কাম গোটেইখিনি কাম এইটো দলঙৰ ওপৰেদি আমি অহা যোৱা কৰিব লাগে তো আমি বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে মেমৰেণ্ডাম দিছিলোঁ ইভেন কি আমাৰ লোকেল MLA নন্দিতা দাস ডাঙৰীয়ানী তেখেতকো জনাইছোঁ আমি আৰু পঞ্চায়তৰ যিবিলাক প্ৰতিনিধি আছে তেখেতসকলক আমি এই দলঙৰ বিষয়ে বাৰে বাৰে জনাইছোঁ তেখেতসকলে কাম নকৰা নহয় ৰিপেয়াৰিঙৰ কাৰণে টেম্পৰাৰী কিবা কাম কৰিছে যদিও 2-3 মাহমান যায় তাৰপিছত আকৌ নষ্ট হৈ যায় তো আমি এইটো চৰকাৰলৈ আহ্বান জনাইছোঁ আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে প্ৰশাসনিক বিষয়ালৈ আমি আহ্বান জনাইছোঁ আপোনালোকে ইমিডিয়েটলি এইটো দলঙৰ কাম মেৰামতি কৰি দিব লাগে আৰু যাতে পাৰ্মানেণ্ট সলিউশ্যন হয় মানে যাতে পকীকৰণৰ ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে অফিচিয়েলি কি কৰিব লাগে সেইখিনি আমি আমাৰ নন্দিতা দাস ডাঙৰীয়ানীকো আমি ৰিকুৱেষ্ট জনাইছোঁ আপুনি ইমিডিয়েটলি এইখন দলঙৰ কাম কৰিব বুলি আমি ইয়াৰ পৰাই দাবী জনাইছোঁ সৰু সুৰা ছাত্ৰ ছাত্ৰীবিলাক আছে এইখন দলঙৰ পৰা অহা যোৱা কৰে মানে সৰু সুৰা ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি একদম বৃদ্ধ মহিলাসকলেও এইটো দলঙৰ ওপৰত অহা যোৱা কৰিব লাগে তাৰমানে এই পশ্চিম ছাইডে আপোনাৰ অফিচিয়েল স্কুল কলেজৰ পৰা আৰম্ভ কৰি হস্পিটেল বজাৰঘাট সকলোখিনি পশ্চিম ছাইড আৰু এইফালে প্ৰায় 30-40টামান গাঁও আছে আৰু চৰ অঞ্চলৰ মানুহবিলাকো এইফালেদি অহা যোৱা কৰিব লাগে তো এইটো এটা বৃহৎ সমস্যা হৈ আছে বিধায়কক আমাৰ এই ৰাজহুৱা কামৰ কাৰণে আমাৰ এইটো অঞ্চলত আমি খুবেই কম দেখাই নাপাওঁ বুলি ক'ব পাৰি তাৰমানে এবাৰ হোৱা নাই তাৰমানে
এইবাৰ অহা নাই দলঙৰ কথা আমি চৰ্চাপুৰ যুৱক মঞ্চৰ পৰা একবাৰ লিখিত আকাৰে 2-3বাৰ নন্দিতাক আমি মেমৰেণ্ডাম সহ জনাইছোঁ আৰু এইটো কাম পাৰ্মানেণ্টলি কৰাৰ কাৰণে আগতো আমি বাৰে বাৰে মেমৰেণ্ডাম দি থৈছিলোঁ কিন্তু দুৰ্ভাগ্যজনক কথা সি জাষ্ট মেৰামতি কৰাৰ কাৰণে কিবা লামচাম পইচা এটা দি দিয়ে কিন্তু এইটো 6 মাহো নাযায় আকৌ সেই আগৰ নিচিনা পোৱা লগা অৱস্থা হৈ যায় দলংখনৰ